এতিয়া আমি আলোচনা কৰিম পৰিৱৰ্তনশীল ৰ'দ বা ইংৰাজীত যাক আমি ৰিঅস্ট্যাট বুলি কওঁ ঠিক আছে এটো কনসেপ্টৰ বিষয়ে আমি আলোচনা কৰিম আমাৰ যেটো টপিক যেটো চলি আছে এটো চলি আছে ওহমস ল ঠিক আছে মই ইয়াৰ আগতে এটা বস্তু কইলাম যে যদি ভিডিওটো কোৱালিটি লৈ যদি কিবা ব্লাৰ হৈ আছে ভিডিও কোৱালিটি যদি বেয়া দেখা পোৱা গৈ আছে তেতিয়া হলে সেটিংত গৈ ক্লিক কৰি ভিডিও কোৱালিটিটো বঢ়াই লওক ঠিক আছে যদি 360 ভিডিওটো দেখা পাই আছে তেতিয়া হলে ভিডিওটো কি কৰক 720 লৈ বা 480 মানে কৰি লওক ঠিক আছে সম্পূৰ্ণভাৱে ভালভাৱে দেখা পাব তো যিকোনো হক ৰিঅস্ট্যাট বা পৰিৱৰ্তনশীল ৰ'দ একচুয়ালি ইয়াৰ কনসেপ্টটো কেনেকুৱা ধৰণৰ সো এটা তোৰ এটা কি বনাইছো আমি এটা বৈদ্যুতিক বৰ্তনী বনাইছো ইলেক্ট্ৰিক সার্কিট বনাইছো ওকে তো এই ইলেক্ট্রিক সার্কিটত ইয়াতে মন কৰি চাব এটো আমি সেল বুলি কৈছো এটো আমি ওয়্যাৰ বুলি কৈছো যে ইফালে কি হৈছে ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈছে যেটো সেল বা যেটো আমি ব্যাটারি বুলি কওঁ কোখৰ ভিতৰত কি হৈছে ইয়াতে ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈছে সো ৰাসায়নিক বিক্ৰিয়া সংঘটিত হয় ৰাসায়নিক বিক্ৰিয়াটো জেনেৰেলি এটো হয় যে জিংক প্লাস সালফাৰিক এসিড নরমালি যিবিলাক আমাৰ সেল আছে বা কোক আছে তাত এনেকুৱা ধৰণৰ হয় যে জিংক প্লাস সালফাৰিক এসিড কি হয় যে জিংক সালফেট প্লাস কি হয় হাইড্রোজেন মানে এফালে এনোড ক্যাথোড উৎপন্ন হয় যিকোনো হেবিলাক আমি কিছু আলোচনা কৰিম সো মানে কি এটা বস্তু থাকিব যে এফালে বেছি কারেন্ট সৃষ্টি হয় মানে বেছি বিভব বিদ্যুৎ সৃষ্টি হয় এফালে কম বিভব বিদ্যুৎ সৃষ্টি হয় ভোল্টেজ সৃষ্টি হয় যেটো আমি কওঁ ঠিক আছে সো এফালে বেছি সৃষ্টি হৈছে কম সৃষ্টি হৈছে গতিকে কারেন্ট কি বেছি পৰা কম লাগি গতি কৰিব প্লাসৰ পৰা মাইনাসলৈ গতি কৰিব আৰু ইলেক্ট্ৰনৰ যেটো গতিটো অপোজিট হৈ যায় কারেন্টৰ অথবা মাইনাসৰ পৰা কি হ'ব প্লাসলৈ গতি কৰিব ইলেক্ট্ৰনৰ গতি কারেন্টৰ গতি কি হয় যেটো আমি এটো নেক্সট যেটো আগৰ যেটো ভিডিও তাত আমি আলোচনা কৰিছিলো সো এতিয়া কথাটো হৈছে যে এফালে মানে ফ্ৰাক কৰি ইফালে কি হৈছে আমাৰ ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈ ইয়াতে বিভব বিদ্যুৎ সৃষ্টি হৈছে আৰু এই বিভবটো কি হৈছে ই ওয়্যাৰ যে তার যেটো আছে তাৰৰ মাজৰে ধাতু তাৰৰ মাজৰে কি হৈছে চিৰ ভাবে কি কৰিছে কারেন্ট কি আমাৰ গৈ আছে ওকে সো কারেন্ট কি আমাৰ কি আছে গৈ আছে যে কারেন্টৰ ইটো ডাইৰেকশন ঠিক আছে আই ঠিক আছে কারেন্ট কি শব্দ কি আই সো আই ইফালে কি আছে কারেন্ট গৈ আছে সো কারেন্ট যেতি ইফালে গৈ আছে সো এফালে আমি এটা কি মানে এই যে এই ঠাই যেটো আমি রোধ রেজিস্ট্যান্স আমি লগাই দিছো সো ইয়াত যদি আমি রেজিস্ট্যান্স হলনি যদি ধৰক আমি ইয়াতে কি লগাই দিছো এটা ফ্যান লগাই দিছো কি লগাই দিছো এটা ফ্যান পাংখাটো তো ঘুৰি আছে ঠিক আছে এনেকৈ পাংখাটো কি ঘুৰি আছে সো ইফালে কি লগাই দিছো আমি এটা পাংখা লগাই দিছো মানে বৈদ্যুতিক পাংখা ইলেক্ট্রিক্যাল পাংখা লগাই দিছো তো লগাই দিয়াৰ পিছত কি হৈছে পাংখাটো ঘুৰি আছে ঠিক আছে সো ইফালে যে ঘুৰি আছে তো এই পাংখাটো আমি এটা ইফালে যদি আমি এটা সুইচ যদি এটা দূৰ থাকে আমাৰ ওচৰত ঠিক আছে যদি আমি এটা সুইচ লৈ এই পাংখাটো বহাইতে আমি এটা কি কৰিছে এটা সুইচ এটা কানেক্ট কৰিছো এটা কি কৰিছে আমি এটা সুইচ কানেক্ট এই সুইচটো দ্বাৰা কি কৰিব পাৰে আমি যেটো এই পাংখাটো যে মানে টুক 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 কৰিছে ঘুৰি আছে ঠিক আছে এটা আমি যেতিয়া এটো যদি আমি যেতিয়া মানে ভলিউম এটা আমি যদি কমাই যদি দিও ঠিক আছে আমি যদি কমাই দিও তেতিয়াহলে পাংখাটো কি হয় মানে স্লোলি টুক 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 এনেকৈ ভাবে ঘুৰিব ঠিক আছে সো এটো আমি কার দ্বারা কৰিব পাৰো এটো আমি রিঅস্ট্যাটের দ্বারা কৰিব পাৰো ঠিক আছে গতিকে এই সুইচটো যেটো এটো আমি রিঅস্ট্যাট বুলি কওঁ ঠিক আছে পৰিৱৰ্তনশীল ৰ'দ এটো কি কৰিব আমাৰ যে বিভব বিদ্যুৎ মানে পটেনশিয়াল ডিফারেন্সৰ কোনো ধৰণৰ হাল হলনি নকৰাকৈ আমাৰ যে কারেন্ট যেটো আছে এটো কি কৰিব পাৰিব আমাৰ পৰিৱৰ্তন কৰি দিব চেঞ্জ কৰি দিব যাৰ কাৰণে ইয়াৰ পৰিৱৰ্তনশীল আমি ৰ'দ বুলি কওঁ বা রিঅস্ট্যাট বুলি কওঁ ঠিক আছে এটো অকল কারেন্টেৰ গতি নকৰে এটো ৰ'দৰ যেটো আছে ৰ'দ মানে রেজিস্ট্যান্সৰ গতিৰ কি কৰিব পাৰে পৰিৱৰ্তন কৰিব পাৰে সো গতিকে আমি কি পালো রিঅস্ট্যাট কি রিঅস্ট্যাট এটা হৈছে ইনস্ট্ৰুমেন্ট যে কি কৰিব পাৰে আমাৰ যেটো কি আই মানে যেটো বৈদ্যুতিক প্ৰবাহ আৰু কি আছে আমাৰ যেটো রেজিস্ট্যান্স যেটো আছে রেজিস্ট্যান্স কি কৰি দিয়ে চেঞ্জ কৰি দিয়ে কি কৰি দিয়ে চেঞ্জ কৰি দিয়ে ঠিক আছে উইদাউট চেঞ্জিং বিভববিতৰ পৰিৱৰ্তন নকৰাকৈ কিন্তু ঠিক আছে বিভববিত কিন্তু হেৰি থাকিব আমাৰ যেটো ব্যাটারি যেটো আছে ব্যাটারি হেকেটা ব্যাটারি কিন্তু থাকিব ব্যাটারি কোনটো কিন্তু পৰিৱৰ্তন হ'ব আমি এটো এসি কারেন্ট যেটো আছে আমি এসি কারেন্ট যেটা ভাগ পাম আমি কারেন্টৰ এসি কারেন্ট ডিসি কারেন্ট আছে সো আমি এসি কারেন্টত আমি ভালকৈ বস্তুটো কিন্তু আমি মানে যদি আমি বাস্তৱ জীৱনত ভাবো তেতিয়াহলে কিন্তু আমি গম পাব পাৰি ওকে যিকোনো হোক সো কি কৰে মানে রিঅস্ট্যাট বা যেটো আমাৰ পৰিৱৰ্তনশীল ৰ'দ এটোৰ তোমাৰ কাম হৈছে যে মানে আমাৰ যেটো কারেন্ট আৰু যেটো আমাৰ রেজিস্ট্যান্স যেটো আছে মানে বৈদ্যুতিক প্ৰবাহ আৰু যেটো বৈদ্যুতিক ৰ'দ আছে এটো চেঞ্জ কৰি দিব উইদাউট চেঞ্জিং কি পটেনশিয়াল ডিফারেন্স ঠিক আছে বিভব বিদ্যুৎ চেঞ্জ নোহোৱাকৈ ঠিক আছে এটো হৈছে আমাৰ রিঅস্ট্যাট বুজা গৈ আছে ঠিক আছে একদম ইজিলি কিন্তু কনসেপ্ট ওকে ঠিক আছে